তেওঁলোকে পৰিৱেশ নিৰ্মাণ কৰাৰ আকৌ পৰিৱেশ নোহোৱাই হৈ গ'ল তাৰমানে সময় নাই আজিলৈকে মই একো ক'তো দেখা নাই এটা কথা দেখিছোঁ দেই বিভিন্ন ৰাজনৈতিক দলৰ এই পোষ্টাৰ বেনাৰ দেখিছোঁ বহুত একদম নতুন বছৰৰ শুভেচ্ছা ভোগালী বিহুৰ শুভেচ্ছা শিৱৰাত্ৰিৰ শুভেচ্ছা জনাই পোষ্টাৰ কিন্তু মই যিমান ঘূৰিছোঁ আজিলৈ মই মুখামুখি ক'তো হোৱা নাই বা মই য'ত য'ত ঘূৰিছোঁ কোনো ৰাইজে কোৱা নাই যে তেওঁ আহিছে তেওঁ ইয়াত আহি ইয়াতে আমাৰ সমস্যাৰ বুজ দিছে মই দেখা নাই ৰাইজৰ ওচৰত যোৱাই নাই নটিফিকেশ্যন এতিয়া 2 দিনতে হ'ব তাৰপিছত ৰাইজৰ ওচৰত বোলে ৰাইজেওতো বুজি পায় ন যে অকল ইলেকশ্যনত অহাৰ কাৰণে মানুহটো আহিছে মই ধৰক আপোনালোকে নিজে জানে আপোনালোকে বহুতবাৰ মোৰ নিউজ কৰিছে যেনে 10,000 ডাল বৃক্ষৰোপণৰ ক্ষেত্ৰত যোৱা বছৰৰে 10,000 ডাল পূৰা নহ'লেও 7,500 ডাল হ'ল আমাৰ হিয়াৰামতো জুবিন গাৰ্গ ডাঙৰৰ মৃত্যুৰ পিছত সেইটো স্থগিত হৈ গ'ল তাৰপিছত মই ড্ৰাগছ এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ যি ড্ৰাগছ এৱাৰনেছৰ প্ৰগ্ৰেমত আমাৰ চিটি পুলিচৰ কমিশ্যনাৰ চাহাব নিজে উপস্থিত আছে তেওঁ নিজে উপস্থিত থাকি এনকাৰেজ কৰিছে মোক আৰু তেওঁ স্পষ্টভাৱে ভাষণ সময়ত কৈছে যে বহুত NGO এনেকুৱা ধৰণৰ মিটিং পাতে মই নাযাওঁ কিন্তু জয়ন্ত দাসৰ যিবিলাক এৱাৰনেছ প্ৰগ্ৰেম একদম গলিয়ে গলিয়ে জয়ন্ত দাসৰ মানুহ জয়ন্ত দাসে সোমাই এৱাৰনেছত ভাগ লোৱাৰ কাৰণে মোৰ তাত থকা তথ্যৰ কাৰণে মই আজি জয়ন্ত দাসক এনকাৰেজ কৰিব আহিছোঁ এজন পুলিচ কমিশ্যনাৰৰ এইটো ভাগ্য যোৱা বছৰৰ পৰা আছোঁ তাৰ আগৰ পৰাই আছোঁ সেইকাৰণে ৰাইজে জানে যে মানুহজনে সমাজক লৈ সমাজৰ মাজত ঘূৰি থাকে সমাজৰ ভালটো চিন্তা কৰে আৰু নতুনকৈ মই পৰিচয় দিব দৰকাৰ নাই সেই পাৰ্থক্যখিনিতো দেখিবই নহয় যে কোনোবা আহিছে ইলেকশ্যন অৰিয়েণ্টেড আৰু কোনোবা এজন আহিছে যে এটা ব্যৱস্থাৰ জৰিয়তে যাতে ৰাজ্যৰ মৌলিক সমস্যাখিনি সমাধান কৰিব পাৰে আৰু সেইখিনি চবেই জনা বুজা সেইকাৰণে মই নাভাবোঁ আপোনাৰ প্ৰশ্নটো স্পষ্ট হৈ গৈছোঁ যে মোক কোনোবাই প্ৰত্যাহ্বান দিব পাৰিব এই নিৰ্বাচনী সংগ্ৰাম থাকিব যে সেউজ দিশপুৰ সেউজ অসম অৰ্থাৎ গ্ল'বেল ৱাৰ্মিঙৰ এগেইনষ্টত আমি প্ৰত্যেকজন সজাগ হ'ব লাগিব গছ কাটিবও লাগিব কিন্তু এডাল যদি গছ কাটিব লগা পৰিৱেশ আহে যাতে আমি 100ডাল গছ ৰুওঁ তেতিয়াই বেলেঞ্চ হৈ থাকিব এতিয়া আপুনি চাওক একদম সঁচা কথা গছ নাকাটিবি আমাৰ শেষ যাত্ৰাৰ দিনাখন একদম গছডাল লাগে আমাৰ মৃত্যুৰ পিছত আমাৰ শেষ যিটো যাত্ৰা সেইটোতো গছডাল লাগে তাৰমানে আমাক লাগিবই নেচাৰে হিচাপে দিছে যে আমি যদি এডাল গছ কাটো তেতিয়াহ'লে যদি আমি 100ডাল গছৰ ৰোপণ কৰি এডাল গছ কাটো তেতিয়াহ'লে আমাৰ অক্সিজেনৰ ভৰপূৰ অক্সিজেন থাকিব গ্ল'বেল ৱাৰ্মিঙৰ এগেইনষ্টত আমি ফাইট কৰা হ'ব আমাৰ এটা সুন্দৰ পাৰিপাৰ্শ্বিক এটা নিৰ্মাণ হ'ব এইবাৰ অহাবাৰ মই আগতে ঘোষণা কৰি দিছোঁ যে মই এই মোৰ কামত বহুতে মোক খুব মানে শলাগ লৈছে বিশেষকৈ ছ'চিয়েল মিডিয়াত জৰিয়তে বহুত কমেণ্ট দিছে তেওঁ মোক এজনে মোক লিখিলে যে দাদা আপুনি গুৱাহাটীৰ বহুত বায়ু প্ৰদূষিত হৈছে আপুনি নিম নগৰী হিচাপে গুৱাহাটীক নকৰে মই একেবাৰে গ্ৰহণ কৰিছোঁ তেওঁ অহাবাৰে 10,000 20,000 বা যিমান গছ নিম গছ লগাম চবৰে যোনে ঘৰতো যাতে এডাল লগাব পাৰে স্কুল কলেজ ৰাজহুৱা স্থান যাতে আমাৰ পৰিৱেশটো ভাল হয় সেনেকুৱা ধৰণৰ কাম কৰি আছোঁ দেখিছে তাৰমানে আৰু ড্ৰাগছটো এটা কেনেকুৱা ভয়াৱহতা কি ভয়াৱহতা আজি যাৰ ঘৰত ড্ৰাগছে এণ্ট্ৰি মাৰিছে সেই ঘৰখন ধ্বংস হৈ গৈছে আমি যিসকল ড্ৰাগছ এফেক্টেড এডিক্ট মানুহ আছে তেওঁৰ কাৰণে বহুত NGO কাম কৰি আছে বহুত ৰিহেবিলিটেশ্যন চেণ্টাৰে কাম কৰি আছে গভৰ্ণমেণ্টে কাম কৰি আছে গভৰ্ণমেণ্টে বহুত ফাণ্ড ৰিলিজ কৰি আছে সেইটো এটা বেলেগ চেপ্টাৰ মোৰ এৱাৰনেছটো হ'ল আমি যদি ঘৰত মাক বাপেক এলাৰ্ট হৈ থাকোঁ ছিনিয়ৰখিনি এলাৰ্ট হৈ থাকোঁ তেতিয়াহ'লে আমি ড্ৰাগছ কিবা কাৰণত যদি সোমায়ো তাৰমানে খুব ব্যৱস্থাৰে সোমাব চেষ্টা কৰিম সোমাব পাৰে কিন্তু প্ৰথম সপ্তাহতে যদি আইডেণ্টিফাই কৰি দিব পাৰোঁ তেতিয়াহ'লে তাৰমানে সেইজনক আমি সেই প্ৰথম সপ্তাহতে ফিৰাই আনিব পাৰোঁ প্ৰথম মাহৰ ভিতৰত যদি আৰু সেইকাৰণে আমাক এলাৰ্টটো লাগে আমি নাজানো আচলতে কাৰণ আমাৰ যিখিনি এই জেনেৰেশ্যনটোৰ যিখিনি মানে মাক বাপেক বা পেৰেণ্ট যিখিনি আছে তেওঁলোকেতো কেতিয়াও ড্ৰাগছ কেনেকৈ লয় ড্ৰাগছ কেনেকৈ খায় ড্ৰাগছ কেনেকৈ ইনজেক্ট কৰে ড্ৰাগছৰ মানে কি হ'লে কি হয় খুব নাজানাটোৱে তাৰমানে কিবা এটা বেমাৰৰ যদি দেখিছে ভাবে যে বেলেগ কিবা বেমাৰ হৈছে সেইকাৰণে ধৰক ড্ৰাগছ এটা লোৱাৰ পিছত কি হ'ব পাৰে যে এই ল'ৰাটো বা ছোৱালীজনী কেইদিনমানৰ পৰা মাক বাপেকৰ লগত কথা নাপাতা হৈছে ৰুম এটাৰ ভিতৰত আইচলেটেড হৈ সোমাই থাকে সেইটো এটা কাৰণ হ'ব পাৰে সন্দেহ কৰা মানে বাচি গ'ল বোলে নাকেদি খুব পানী ওলাই আছে ঔষধ খাইছে ভাল হোৱা নাই সন্দেহ কৰক বোলে স্কিনৰ প্ৰব্লেম হৈছে খুজাইছে কিবা কিবি হৈছে সন্দেহ কৰক বোলে ক্ষীণাই গৈছে সন্দেহ কৰক বোলে কেইদিনমানৰ পৰা ভাত খোৱাটো কমি আহিছে বা যিখিনি খায় তাতকৈ বহুত কমি আহিছে ঘপকৈ কমি আহিছে খালে উঠিয়াই থাকে বমি কৰে বেলেগ গেষ্ট্ৰিক বুলি নাভাবিব সন্দেহ কৰক
সেই সন্দেহ যোনে কৰি দিলে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী যোৱাবাৰ 95% পাইছে, এই ল'ৰাটো বা ছোৱালীজনী কিমান বেয়া হ'ব পাৰে নেকি, সেনেকুৱা কনফিডেঞ্চটোতকৈ যদি সন্দেহ কৰি দিয়ে পাব পাৰে 95, কিন্তু ড্ৰাগছে খুটো মাৰিব পাৰে। কাৰণ টিউশ্যনত যাওঁতে হ'ব পাৰে, খেলিব যাওঁতে প্ৰেক্টিছ কৰিব যাওঁতেও হ'ব পাৰে, ভাল ক্ৰিকেট খেলে, ভাল বেডমিণ্টন খেলে, ভাল ইণ্ডিভিজুৱেল গেম খেলে, ভাল ফুটবল খেলে, সেইখিনি সময়ত বাপেকে লৈ গৈছে প্ৰেক্টিছ কৰিব কাৰণ ষ্টেট লেভেলত খেলি আছে, নেশ্যনেল লেভেলত যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে, তাৰ মাজতো ড্ৰাগছে খুট মাৰিব পাৰে। সেইকাৰণে আমাৰ ল'ৰা ছোৱালী ভাল, আমি জানো, আৰু ভালে থাকক সেইটো আমি বিচাৰোঁ। আৰু ভালে থাকিবৰ কাৰণে ড্ৰাগছৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি প্ৰত্যেকগৰাকী মাক বাপেক মাতৃ বিশেষকৈ আমি আমাৰ ল'ৰা ছোৱালীক এই কথাখিনিৰ লগত আমি সন্দেহেৰে চাব লাগিব। অলপ কিবা অসুবিধা দেখিছে, ইনবেলেঞ্চ দেখিছে, যাতে ততাতৈয়াকৈ তাৰমানে কোনোবা এজন ডক্টৰৰ ওচৰত লৈ যায়, আৰু সন্দেহ যদি কৰে ডক্টৰক কয় যে মই কিন্তু সন্দেহ কৰিছোঁ এইটো, সেই প্ৰথম সুবিধা হ'ব। সেই কামবিলাক কৰি আহিছোঁ। সমাজখন অকল ৰাস্তা ঘাট হ'লেই নহ'ব, সমাজখনত মাটিৰ পট্টা হ'লেই নহ'ব, সমাজখনত খোৱা পানীৰ কানেকশ্যন হ'লেই নহ'ব, সমাজখনত কৃত্ৰিম বানপানীৰ পৰা আমি মুক্ত হ'লেও নহ'ব তাৰমানে। কাৰণ সেই সমাজখনত আমাৰ ল'ৰা ছোৱালী, আমাৰ ভৱিষ্যত প্ৰজন্ম সুখেৰে জীয়াই থাকিব লাগিব বুকু পিন্ধাই। আৰু তাৰ পৰিৱেশ নিৰ্মাণ কৰিব হ'লে অকল ৰাস্তা ঘাটতে নহয়, আমাৰ সামাজিক ব্যাধিবিলাকৰ বিৰুদ্ধেও প্ৰত্যেকে মাৰ বান্ধি থিয় হ'ব লাগিব। শেষত এটা কথা, মই গম নাপাওঁ, এতিয়া অতুল বৰা ডাঙৰীয়া মাত্ৰ তেখেতে কৈছে তেওঁ এতিয়াও শক্তিশালী আছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ সুস্বাস্থ্য থাকক আৰু শক্তিশালী হৈ থাকক, আৰু তেওঁ যাতে তেওঁৰ যিখিনি যোগাত্মক ব্যৱস্থা আছে, মানে তেওঁৰ চিন্তাধাৰা আছে, সেইখিনি সমাজক সহায় কৰক। তাৰ বাবে মোৰ পৰা তেওঁৰ প্ৰতি সদায় শুভেচ্ছাই থাকিব। কিন্তু মই ভাবোঁ যে এইবাৰ তেওঁ মোক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব, কাৰণ যিহেতু ৰাজ্যিক সভাপতি হওক, আমাৰ সাংসদ হওক বা প্ৰাক্তন মাননীয় মুখ্যমন্ত্ৰী হওক, তাৰোপৰি স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱাবাৰ সংবাদ মাধ্যমক এটা মন্তব্য কৰিছিল, যিটো আপোনালোকে নিজে সংগ্ৰহ কৰিছিল, যে অকল বয়সৰ বাবেহে জয়ন্ত দাসৰ সম্পূৰ্ণ যোগ্যতা থকাৰ পিছতো, ৰাইজৰ ফালৰ পৰা সম্পূৰ্ণ ৰাইজে বিচৰাৰ পিছতো অকল বয়সৰ বাবেহে তেওঁক দিয়া হ'ল, আৰু জয়ন্ত দাসক নিশ্চিতভাৱে সময় আছে জয়ন্ত দাসক দিয়া হ'ব। সেইকাৰণে তেখেতক 10 বছৰ দিলে, 5 বছৰ নহয় 10 বছৰ দিলে, আৰু এতিয়া যে দিব মন হ'ব, আৰু দলীয় নেতৃত্বই এবাৰ মোক প্ৰাৰ্থিত্ব দিব, আৰু প্ৰাৰ্থিত্ব দিয়াৰ পিছত ৰাইজৰ আশীৰ্বাদত মই বিধায়ক হ'ম বুলি মই ভাবিছোঁ। মোৰ ব্যক্তিগত যিটো প্ৰচেষ্টা, মানে সমষ্টিৰ প্ৰতিটো অঞ্চলত গৈ মানুহৰ লগত যোগাযোগ কৰা, তেওঁলোকৰ সেই অঞ্চলৰ অভাৱ অভিযোগখিনি, সমস্যাখিনি কি আছে, এই হিচাপে মই যথেষ্টখিনি গোটেই সমষ্টি ইতিমধ্যে কেইবাবাৰো বহুত অঞ্চলত মানে কেইবাবাৰো গৈছোঁ, কেইবাবাৰো অহা যোৱা হৈছে, আৰু ক'ত কি সমস্যা আছে, ৰাস্তা কোনটো ভাল বেয়া, ক'ত নলাৰ সমস্যা, ক'ত মাটিৰ সমস্যা, ক'ত পানী কৃত্ৰিম বানপানী, ক'ত পানী খোৱা পানীৰ অভাৱ, ঠিক এইবিলাক গোটেই সমস্যা মই মানে সংগ্ৰহ কৰাৰ উদ্দেশ্যে মই এটা কাৰ্যসূচীয়ে লৈছিলোঁ, একান্ত ব্যক্তিগতভাৱে মোৰ শুভাকাংক্ষীসকলৰ লগত, যে একাত্মৰ এটা আত্মিক যাত্ৰা, আৰু তাৰ অন্তৰ্গত মই গোটেই অঞ্চল ঘূৰিলোঁ। মোৰ প্ৰস্তুতি একেবাৰে সুন্দৰভাৱে চলি আছে, ভালভাৱে চলি আছে, ৰাইজৰ বিৰাট আশীৰ্বাদ, বিৰাট সহযোগ সঁহাৰি ৰাইজৰ পাইছোঁ প্ৰতিটো অঞ্চলতে। এনেকুৱা এটা নাই যে ক'ৰবাত যায় মই অলপ নিগেটিভ কিবা এটা ফেচ কৰিব লগাইছে, খুব সুন্দৰভাৱে আদৰণি জনাইছে, মোৰ লগত বহিছে, কথা পাতিছে। নতুন নতুন অঞ্চল যিখিনি আমাৰ দিছপুৰত অন্তৰ্ভুক্ত হ'ল, সেই অঞ্চলত গৈছোঁ, সেই অঞ্চলৰ মানুহখিনি অহা যোৱা বহুত পাইছে। মই এটা সম্পূৰ্ণ যোগাত্মক মানে অৰ্থাৎ পজিটিভ এটা পাইছোঁ। টিকেটৰ প্ৰসংগত আমি সুৰো বাৰু এতিয়া, যিহেতুকে জানিব পাৰিছোঁ, আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে যোৱা ৰাতি আপুনি 12টা বজাত। চাওক, কথাটো হ'ল যে আমাৰ যোৱা 10 বছৰ আমাৰ দলৰ চৰকাৰ আছে, স্পষ্টভাৱে যথেষ্টখিনি কাম কৰিছে, যথেষ্ট উন্নয়নৰ ক্ষেত্ৰত, বিশেষকৈ স্বাস্থ্যকেন্দ্ৰতে হওক, ৰাস্তা ঘাটৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, যথেষ্ট বহুত কাম কৰিছে। আৰু সেই হিচাপে আমাৰ দিছপুৰতো বহুত ৰাস্তা পকীকৰণ হৈছে, পুনৰ মেৰামতি হৈছে, কিন্তু এতিয়া যথেষ্ট কাম বাকী আছে। তাৰমানে মূল কথা হ'ল, যিহেতু আমাৰ দলৰ মই এজন জ্যেষ্ঠ কাৰ্যকৰ্তা, আমাৰ দলৰ দুবাৰকৈ 10 বছৰ আমি চৰকাৰ হ'লোঁ, আৰু এই চৰকাৰতে দিনতে যাতে ৰাইজৰ যিখিনি অভাৱ অভিযোগ সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ বাবে মোৰ এটা
টান থাকিবই, এটা লক্ষ্য এটা থাকিব। আৰু মোৰ অঞ্চলত যেতিয়ালৈ মই কামখিনি কৰি দিব পাৰিম, ৰাইজৰ ওচৰত ঘূৰি মোৰ ভাল লাগিব যে আমাৰ চৰকাৰৰ দ্বাৰা এইখিনি কাম কৰিছোঁ। আৰু সেইকাৰণে মোৰ কথা যে যিখিনি কাম এতিয়াও আমাৰ হোৱা নাই বা বৰ্তমান বিধায়কগৰাকীৰ 10 বছৰীয়া শাসনকালত যিখিনি কাম নহ'ল, সেই কামখিনি তাৰমানে মই অহাবাৰ ভগৱানে বিধায়ক কৰিলে দলীয় নেতৃত্বই মোক এইখিনি সুবিধা দিলে, ৰাইজ প্ৰস্তুত আছে মোক ভোট দিবৰ কাৰণে। মই প্ৰথম 2 বছৰৰ ভিতৰতে তাৰমানে যিমানখিনি সমস্যা মই ল'লোঁ, যিমানখিনি সমস্যাৰ বিষয়ে মই অৱগত হৈছোঁ, এতিয়া মই যাক নখদৰ্পণত বুলি ক'ব পাৰোঁ। আপুনি যদি মোক সোধে সোণাইগুলিৰ সমস্যা কি, দক্ষিণ গাঁৱৰ সমস্যা কি, ঢপলীয়া ৰামনগৰৰ গলিটোৰ সমস্যা কি, আপুনি য'ৰ কথাই সোধে, আপুনি লালগণেশ, লুটুমা, উটাল বাকৰা, যিমান য'ৰ কথাই নুসুধে তাৰমানে খ্ৰীষ্টান গোষ্ঠীৰ পৰা ওপৰলৈ যাওঁতে কোনটো ৰাস্তা ভাল, কোনটো ৰাস্তা বেয়া, গোটেইখিনি মোৰ এতিয়া নখদৰ্পণত। পাঞ্জাবাৰীৰ ভিতৰত বটাগুলিৰ কোনটো ৰাস্তা, কালি শিৱৰাত্ৰিৰ দিনাখন মাতিছে খুব বটাগুলি, এটা ইমান সুন্দৰ জেগা, ইমানেই সুন্দৰ জেগা, এই সুন্দৰ জেগাটোৰ গৈ পাওঁতে মোৰ সময় লাগিছে আধা ঘণ্টা, অৰ্থাৎ প্ৰায় 2 কিলোমিটাৰ পাহাৰৰ ওপৰত খোজকাঢ়ি বগাইছোঁ। তাত যদি ৰাস্তাটো হয় তাৰমানে এটা সুন্দৰ ধাৰ্মিক আৰু পৰ্যটন কেন্দ্ৰ হয়, সুন্দৰ। ঠিক তেনেকুৱা ধৰণৰ সেইকাৰণে যে মোৰ লক্ষ্য এটা থাকিবই, কেনেকৈ এনেকুৱা এজন অতি শক্তিশালী গতিশীল মুখ্যমন্ত্ৰীৰ পৰা কেনেকৈ তেওঁৰ সমানে দৌৰি কাম আদায় কৰিব পাৰোঁ। কাৰণ তেওঁ কাম দিয়াত প্ৰস্তুত হৈ থাকে, উন্নয়নৰ বাবে হওক, সকলো ক্ষেত্ৰতে হওক। সেইকাৰণে এজন এইটো ধৰক কিছুমানে ক'ব পাৰি স্বাৰ্থপৰৰ নিচিনা কথা নহয়, মোৰ নিজৰ অঞ্চলৰ কাৰণে চিন্তা কৰাটো এইটো মোৰ দায়িত্বত পৰে, কৰ্তব্যত পৰে। আৰু যিহেতু আমি এজন সামাজিক মানুহ, সমাজৰ লগতে জড়িত থকা মানুহ, তাতে হওক আমি ৰাজনৈতিকভাৱে আমি থকা মানুহ, ৰাজনীতিৰ দ্বাৰাই এইবিলাক কাম হয় সমাধান, চৰকাৰৰ দ্বাৰা। সেইকাৰণে এজন এক্টিভ পলিটিচিয়ান হিচাপে যিহেতু আছোঁৱেই, এক্টিভলি যদি মই ৰাইজৰ কামখিনি কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবিম যে মই মোৰ জীৱনটোত মই সফল হৈছোঁ। আৰু সেইটোৱে মোৰ মানসিকতাৰ মানদণ্ড।